আজি মাষ্টাৰমাইণ্ড বিশাল ফুকনক ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ পৰা আদালতলৈ নিয়াৰ সময়ছোৱাত দেখা গ'ল হাঁহি মুখেৰে। প্ৰকৃততে কি হৈছে আৰক্ষী থানাৰ ভিতৰত? কিয় বিশালে আৰক্ষীৰ ওচৰত থাকিও হাঁহি মুখেৰে আদালতলৈ খোজকাঢ়ি গৈ আছে? সাংবাদিকে সেই সময়ছোৱাত বহু প্ৰশ্ন কৰিছিল, চুমি বৰাৰ লগত তোমাৰ প্ৰকৃত সম্পৰ্ক কি? তোমালোক সঁচাকৈ বায়েক ভায়েক নে আন কিবা সম্পৰ্ক আছিল? কিন্তু সকলো উত্তৰ যেন নিমাত হৈ থাকিল বিশাল ফুকন। বিশাল ফুকনে সাংবাদিকে কৰাৰ প্ৰশ্নৰ একো উত্তৰ নিদিলে। সাংবাদিকসকলে সুধিছিল যে তোমালোকৰ মাজত প্ৰকৃততে কি সম্পৰ্ক আছে? কিন্তু সেই সময়তে বিশালে মিচিকে হাঁহি মাৰি নিমাত হৈ থাকিল। বহুতে এতিয়া প্ৰশ্ন কৰিছে, পাতি লোৱা বায়েকক যদি ভায়েকে যি প্ৰয়োজন তাকে দিব পাৰিছিল, কোটি কোটি টকাৰ খৰচ কৰি বিবাহ পাশত সম্পন্ন কৰিব পাৰিছিল, কোটি কোটি টকা খৰচ কৰি গাড়ী দিব পাৰিছিল, তেন্তে কিয় ৰাখী বন্ধনৰ দিনাখন বায়েকে মৰমৰ ভায়েকক ৰাখী নিপিন্ধালে? ইয়াৰ আঁৰত লুকাই আছে নেকি বহু ৰহস্যৰ? তেওঁলোকৰ মাজত প্ৰকৃততে বায়েক ভায়েকৰে সম্পৰ্কৰ নে আন কিবা? কিয় ৰাখী পিন্ধোৱা নহ'ল ৰাখী দিৱসৰ দিনা? কিয় চুমি বৰাই যিজন ভায়েকে প্ৰয়োজনতে যিটো বিচাৰে সেইটোৱে দিছিল, সেইগৰাকী ভায়েকক কিয় চুমি বৰাই একো নিপিন্ধালে ৰাখী দিৱসৰ দিনা? ৰাখী বন্ধনত ৰাখী নিপিন্ধোৱাৰ কেন্দ্ৰ কৰি এতিয়া সামাজিক মাধ্যমত সৃষ্টি কৰিছে বহু সমালোচনা। বহুতে কৈছে যে তেওঁলোকৰ মাজত কেৱল বায়েক ভায়েকৰে সম্পৰ্ক নাই, সম্পৰ্ক আছে অন্য কিবা। আৰক্ষী জেঠ বিশাল ফুকনে মুখ খুলিছিল যে তেওঁলোকৰ প্ৰথমতে বায়েক ভায়েকৰ সম্পৰ্ক আছিল আৰু তাৰ পাছত তেওঁলোকৰ সম্পৰ্কৰ সুমধুৰ হৈ গৈছিল। কিন্তু এই সুমধুৰ কিমান পৰ্যন্তলৈকে আছে সেই কথাষাৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত খোলাকৈ কোৱা নাই। এতিয়াও চুমি বৰাৰ পলাতক অৱস্থাতে আছে। মেঘালয়ত পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে গম পাইছে। কিন্তু কেতিয়ালৈকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব মাষ্টাৰ মাইণ্ড চুমি বৰাক? চুমি বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই পৰিব নেকি ৰৌ বৰালি? ৰৌ বৰালি পৰাৰ ভয়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই নেকি চুমি বৰাক? তাক লৈ প্ৰশ্ন হৈছে অসমবাসী ৰাইজৰ। দুখীয়া টকাৰ আত্মসাৎ কৰি নিজৰ বিলাসিতাৰ পুনৰ জীৱন কটোৱাৰ চুমি বৰাৰ পৰাই কিমান দিনলৈ সাৰি থাকিব পাৰিব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে সকিয়নি বেছি দিনলৈ চুমি বৰাই পলাই থাকিব নোৱাৰে। আদালতৰ কাষ চাপিব লাগিব চুমি বৰাই, নহ'লে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব পাৰে। এতিয়া প্ৰশ্ন হয়, পাতি লোৱা বায়েকক কিমান ভাল পাইছিল বিশাল ফুকনে? কিমান ভাল পালে সকলো সম্পত্তি দিব পাৰে? এয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন।